নমস্কাৰ এইবাৰ পৰীক্ষাত আহিছিলে যে সিলভাৰৰ সংকেত কি ঠিক আছে আৰু এই বস্তুটো মই পঢ়াইছিলো আমাৰ সিৰিজটোত মই কমন বুলি নকওঁ মই হেতু পঢ়াইছিলো বুলি নকওঁ মই কি পঢ়াইছিলো AgNO3 সিলভাৰ নাইট্ৰেটৰ বিষয়ে আৰু সিলভাৰ নাইট্ৰেটৰ বিষয়ে পঢ়াওঁতে মই তাৰ সংকেতটো লিখি দিছিলো AgNO3 আৰু কৈ দিছিলো যে Ag মানে হৈছে সিলভাৰ NO3 নাইট্ৰেট ঠিক আছে সেই কাৰণে এইটো আহি গল আৰু এবাৰ এনেকুৱা যদি কোৱেশ্চন আহে কি আহিব পাৰে চাওক যিমান এলিমেন্ট আছে কিমান মনত ৰাখিব মোৰ বাৰু আছে কথা নাই কিন্তু আপোনালোকৰ কাৰণে যোনে কৰিব পাৰে কৰক এবাৰ আহিব পৰা যিখিনি সম্ভাৱ্য আছে সেইখিনি হল আপোনাৰ গোল্ডৰ সব সিলভাৰ আহি গল ন গোল্ডৰ আহিব পাৰে গোল্ডৰ কি হ'ব AU গোল্ডৰ AU মানে খুন লিথিয়ামৰ Li কি হ'ব লিথিয়াম ৰিজাৰ্ভৰ বিষয়ে আমি অলপমান পাই আছিলো নিউজত নে লিথিয়াম চাব লিথিয়ামৰ সংকেত হৈছে Li তাৰপিছত হ'ব সোডিয়াম তাৰ হৈছে Na মাৰ্কিউৰি Hg লিড বা হি বুলি কয় যে তাৰ হৈছে Pb আইৰন এইটো আহাৰ চান্স আছে Fe সিলিকনৰ Si সিলভাৰ আহি গল সিলভাৰ ক'ৰ পৰা আহিছে AgNO3 হয় না পঢ়াইছিলো গতিকে এই কেইটা চাই হ'ব আৰু কিবা ইম্পৰ্টেন্ট যদি পাওঁ মই বিচাৰি আনি দিম কাৰণ গোটেই কেইটা যদি মনত ৰাখিব পাৰে ভাল কথা মই কওঁ যে গোটেই কেইটা মনত ৰখা ইমান সহজ নহয় মোৰ নিজৰে 2-3 বছৰ লাগিছিল ঠিক আছে গতিকে গোল্ড লিথিয়াম সোডিয়াম মাৰ্কিউৰি লিড ঠিক আছে Pb Fe Si ধৰিব পাৰিছে খুনৰ হৈছে Au লিথিয়ামৰ Li সোডিয়ামৰ Na মাৰ্কিউৰি Hg লিডৰ Pb আইৰনৰ সংকেত Fe সিলিকনৰ Si আইৰন মনত ৰাখিব দেই আপোনাৰ Fe ওকে লিথিয়ামটো Li গোল্ডৰ Au এতিয়া এই কিটা কোৱা হয় সম্ভ্ৰান্ত গেছ বা নোবেল গেছেছ এটা সব অক্সিজেনো গেছ নাইট্ৰজেনো গেছ হয় না কিন্তু এই যেটা গেছ আছে তাক কোৱা হয় নোবেল গেছ বা সম্ভ্ৰান্ত গেছ কিয়টো যাব নালাগে কি মনত ৰাখিব কোন কেটা হয় হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনন ৰেডন এই কেটা হৈছে সম্ভ্ৰান্ত গেছ কোৱেশ্চনত দিব পাৰে যে তলৰ কোনটো সম্ভ্ৰান্ত গেছ নহয় এই তিনটা দি দিলে লগতে অক্সিজেন দি দিলে অক্সিজেনটো নহয় তো এনেকুৱা কোৱেশ্চন আহিব মনত ৰাখক যে সম্ভ্ৰান্ত গেছ কেটা হৈছে হিলিয়াম নিয়ন আৰ্গন জেনন ৰেডন সব মানে কি ইহতে ষ্টেণ্ডাৰ্ড কণ্ডিচনত কাৰো লগত মানে কৰে কিন্তু ষ্টেণ্ডাৰ্ড কণ্ডিচনত যদি চাই হৰে বেলেগৰ লগত ৰিএকচন নকৰে মানে ইনাৰ্ট থাকে পুৰা সম্ভ্ৰান্ত ঘৰত যে হাই হাল্লা নকৰো বেলেগৰ লগত মই যুদ্ধ নকৰো মই সম্ভ্ৰান্ত থাকিম মানে কি হয় হিলিয়াম ইহতৰ যদি চাই আপোনালোকৰ আউটাৰ সেলটো কি হৈ থাকে পুৰা ষ্টেবল হৈ থাকে নিয়নৰ যদি চাই সো ইয়াত কিমান দুটা 2 ইয়াত পাব 28 ঠিক আছে এটা দুটা তিনটা চাৰিটা 5 6 7 8 এইবোৰ কি বুজি থাকিব নালাগে কেমিষ্ট্ৰি পঢ়িব যোৱা নাই আমি খালি এটাই মনত ৰাখক এইটা হৈছে আপোনাৰ সম্ভ্ৰান্ত গেছ তাৰ পাছত এবাৰ যদি চাই এটা কোৱেশ্চন আছিল pH ৰ পৰা ঠিক আছে আৰু pH ৰ পৰা কেনেকৈ কোৱেশ্চন আহিছিল এটা কথা মই আগৰবাৰ কওঁ যেটো মই 23 টা ক্লাস পঢ়াইছিলো হেতু মই ডেসক্ৰিপচনত লিংক দিছো মই আকৌ কৈছো যাৰ সময় কম আছে বা যিসকলে পঢ়িও আছে তথাপিও 4 ঘণ্টাত গৈ সেই লেসনটো এবাৰ কমপ্লিট কৰি দিয়ক কাৰণ তাত মই আপোনালোকক কমন দিবলৈ হেতু পঢ়োৱা নাছিলো যে কেনেকুৱা কোৱেশ্চন পৰীক্ষাত আহিব পাৰে কি টাইপৰ কোৱেশ্চন কাটিব পাৰে আপুনি যদি ভালকে ভিডিওটো ক্লাস নম্বৰ 23 পৰা লৈ 1 লৈকে কন্টিনিউ চাই বা উল্টাকেও চাই কমপ্লিট এবাৰ চাই দিয়ক আপুনি প্যাটাৰ্নটো গম পাই যাব কোৰ পৰা কোৱেশ্চন আহিব পাৰে গম পাই যাব সব pH আহিছে মই pH পঢ়োৱা নাছিলো কিন্তু মই কি পঢ়াইছিলো এসিড কোনটো বেসিক কোনটো হাড় কোনটো অম্ল কোনটো বা কোনটো বস্তু ধৰক কমলাত কোনটো এসিড আছে নেমুত কোনটো এসিড আছে সেই বস্তুটো পঢ়াইছিলো মানে তেনেকুৱা বস্তু চুব পাৰে গতিকে সেই সিৰিজটো চোৱাৰ পাছত আপোনালোকৰ এটা কনসেপ্ট গেইন হ'ব পেপাৰখন কেনেকুৱা হয় সেই বস্তুটো গম পাব আৰু 2 নম্বৰ কথা নিজে তেতিয়া পঢ়িব পাৰিব মই আপোনালোকক এটা ৰাস্তা দেখুৱাই দিছো সেই সিৰিজটো যোগেদি আকৌ কৈছো ডেসক্ৰিপচনত লিংক আছে আজিয়ে যাওক 4 ঘণ্টাত শেষ হৈ যাব লিখিব নালাগে যাক চাই যাওক পলিটিও সোমাই আছে তাত হিষ্ট্ৰিও আছে জিওগ্ৰাফিও আছে ইকোনমিও আছে জিকেও আছে কমপ্লিট ফুল পেকেজ আছে কম সময়ত আপোনাক এটা ভাল কনসেপ্ট দিব ঠিক আছে এই সিৰিজটো মিছ নকৰিব এতিয়া কি আহিছিল pH pH দি কি কৰা হয় pH স্কেল হয় কি pH স্কেলডাল ইয়াৰ জুখেদি কি জুখা হয় এটা অবজেক্ট আপোনাক দিলে হেতু কিমান এসিডিক হয় কিমান বেসিক হয় কিমান অম্ল হয় বা কিমান ক্ষাৰক হয় হেতু দি আমি জুখো আৰু pH স্কেলত কিমান নাম্বাৰিং থাকে 0 ৰ পৰা 14 লৈকে নাম্বাৰিং কৰা থাকে ঠিক আছে আৰু মাজত থাকে 7 ঠিক আছে এতিয়া আপোনাক যদি এটা এলিমেন্ট দিয়ে ঠিক আছে সৰি এটা অবজেক্ট দিয়ে ধৰক এটো xyz এটা সলিউশনত দি দিলে এতিয়া যদি ইয়াৰ pH 7 হয় তাক কোৱা হ'ব নিউট্ৰেল মন ৰাখিব নিউট্ৰেল মানে নিউট্ৰেলটো কি কোৱা হ'ব নিউট্ৰেল বাদ দিয়ক নিউট্ৰেল আৰু
অসমীয়া টাৰ্মটো পাহৰি গৈছোঁ 7তকৈ যদি বেছি হয় তাৰ pH ভ্যালু যদি 7তকৈ বেছি হয় মানে এফালে যদি যায় কি হ'ব বেসিক বা হাৰক হয় না হাৰক আৰু 7তকৈ যদি তাৰ ভ্যালুটো কমি আহে তেনেহলে তাৰ প্ৰপাৰ্টি কি হ'ব ই এসিডিক গম পালে pH স্কেলত ক'ৰ পৰা কিমানলৈ মাৰ্ক থাকে 0 ৰ পৰা 14 লৈকে ঠিক আছে তাৰ পিছত মাজত এটা লিমিট আছে হেতু যে 7 ৰ পৰা এফালে যিমান যাব কি হ'ব মোৰ বেসিক হাৰক যিমান ইফাললৈ গৈ থাকিব কিমান বেছি তাৰ হাৰক প্ৰপাৰ্টিটো বা বেসিক প্ৰপাৰ্টিজটো কি হ'ব ইনক্ৰিজ হ'ব আৰু এফালে যিমান আহিব তাক আমি কি কম এসিডিক কম এতিয়া কোৱেশ্চন আহিছিল কি যে এটা অবজেক্টৰ আপোনাৰ বা সলিউশনৰ pH ভ্যালু হৈছে 5 তেনেহলে হেতু কি হ'ব হেতু হ'ব কি আপোনাৰ এসিডিক তাৰ মানে নেচাৰটো এসিডিক হ'ব হয় না এতিয়া এবাৰ এনেকুৱা কোৱেশ্চন আহিলে আপোনালোকৰ গ্ৰেজুৱেচন লেভেলৰ অলপমান যদি টুইষ্ট কৰি দিয়ে কি কৰিলে যে এটা মোলৰ আছে ধৰক এটা অবজেক্টৰ আপোনাৰ pH ভ্যালু হ'ল 6 এটাৰ 4 এটাৰ 5 আৰু এটাৰ 2 আটাইতকৈ বেছি কোনটো এসিডিক হয় হেতু খুদিব পাৰে এটা কথা মন কৰিব pH স্কেলত যাৰ 7তকৈ যিমান কমি আহিব ঠিক আছে 7ৰ পৰা যিমান কমি আহিব সিমান এসিডিক প্ৰপাৰ্টিজ বাঢ়ি গৈ থাকিব গতিকে 6 5 4 2 যদি দিয়া থাকে চাৰিটা মৌল বা অবজেক্ট বা সলিউশন অবজেক্ট যিকোনো ক'ব পাৰে ঠিক আছে মই অসমীয়াত মই অলপমান গণ্ডগোল হৈ যাব পাৰে তাৰ যদি কয় যে কোন বেছি এসিডিক তেনেহলে কোনটো হ'ব 2 নম্বৰটো যাৰ pH ভ্যালু 2 হয় মানে এটা কথা মন ৰাখিব pH ভ্যালু যিমান কম সিমান বেছি এসিডিক ঠিক আছে কনসেন্ট্ৰেটেড এসিড আৰু বেসিক ভ্যালু যদি চাই 7ৰ পৰা যিমান বাঢ়িব ঠিক আছে তাৰ হাৰক প্ৰপাৰ্টি বা বেসিক ভ্যালু বাঢ়ি যাব এতিয়া যদি কয় আপোনাৰ যে এটাৰ আছে আপোনাৰ 8 এটাৰ আছে আপোনাৰ 11 কোন বেছি বেসিক হ'ব কোন বেছি হাৰক হ'ব 11 টো গম পালে এফালে 7ৰ পৰা এফালে যিমান বেছি আহিব হেতু হ'ব এসিডিক 7ৰ পৰা এফালে যিমান বেছি যাব হেতু হ'ব বেসিক আৰু 7ত থাকিলে কি হ'ব নিউট্ৰেল তাৰ পাছত এতিয়া কোৱেশ্চন আৰু কি আহিব পাৰে যে নেমুত কি এসিড আছে কমলাত কি এসিড আছে দৈত কি এসিড আছে পৰুৱাই যে কামৰে পৰুৱাৰ সময়ত কি এসিড আছে তেনেকুৱা কোৱেশ্চন আমি সেই সিৰিজটোত কৰাইছিলো তাত বুজাইছিলো ঠিক আছে আৰু হেতু পঢ়াওতে মই pH ৰ বিষয়ে অলপ কৈছিলো আপোনালোকে যদি শুনে এটা PDF টো যি সকলে লৈ আছে PDF টো লৈ ঠিক আছে PDF টো যিখিনি লিখা আছে সেইখিনি পাব যদি ভিডিও সিৰিজটো চাই আপোনালোকে গম পাব যে কেনেকৈ পঢ়িব লাগে কি পঢ়িব লাগে গতিকে আজিয়ে গৈ সেই 23 টা যি ভিডিও আছে কমপ্লিট চাই দিয়ক লাগে 23 ৰ পৰা 1 লৈকে চাওক মই কিছু উল্টাকৈ চাই আহক যাওক ঠিক আছে ওকে বা 1 ৰ পৰা 23 লৈ চাওক তাৰ পাছত এইবাৰ যে কৈছিলে যে জয় আপোনাৰ কি কয় জো বিডেন ন কি নাম তাৰ তেওঁৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেন বাৰু যিয়ে নহওক তেওঁৰ নাম আহিছে আপোনালোকে কৈছে এবাৰ কাৰ নাম আহিব মই পঢ়াইছিলোঁ কেপি অলি শৰ্মাৰ বিষয়ে নেপালৰ হেৰি প্ৰাইম মিনিষ্টাৰ মই গম পাইছোঁ এনেকুৱা কুৱেশ্যন এটা আহিব পাৰে তো কেপি অলি শৰ্মাৰ বিষয়ে পঢ়াইছিলোঁ কিন্তু জো বিডেনৰ বিষয়ে কোৱা নাছিলোঁ কিন্তু মই কৈছিলোঁ যে যিখিনি কাউণ্ট্ৰি নিউজত থাকে সিহঁতৰ কি চাব কেপিটেল চাব আৰু কাৰেন্সি চাব আৰু মই সেইকেইটা ইম্পৰ্টেণ্ট লিষ্ট এখন লিখিছিলোঁ যে ইহঁতৰে চাব কাৰ মই কানাডাৰ কেপিটেল চাব দিছিলোঁ কানাডাৰ কেপিটেল কি আছিল অট্টোৱা তাৰপাছত আপোনালোকৰ ইজৰাইলৰ চাব দিছিলোঁ জেৰুচালেম তাৰপিছত আপোনাৰ ইউক্ৰেইনৰ চাব দিছিলোঁ যাৰ ৰাজধানী হৈছে কিভ তাৰপিছত মালদ্বীপছৰ চাব দিছিলোঁ যাৰ ৰাজধানী হৈছে মালে আৰু চাব দিছিলোঁ আপোনালোকক ইৰাণৰ তেহৰান ঠিক আছে তো যিখিনি কাউণ্ট্ৰি নিউজত আছে সেইখিনি মই মেক্সিমাম চাব দিছিলোঁ যাৰ সময় আছে যোনে পাৰে কমপ্লিট চাওকগৈ ঠিক আছে মই কাক কৈ আছোঁ যিসকলে ভাবিছে সময় কম আছে বা কমন ক'ত পাওঁ তেওঁলোকে এইখিনি চাওক যিখিনি নিউজত আছে গতিকে সেই চিৰিজটো চাব সেই চিৰিজটো চালে আপোনালোকে নিজেও পঢ়িব পাৰিব নিজেই বস্তু বিচাৰি ক'ৰ পৰা কি পঢ়িব লাগে কেনেকৈ কি পঢ়িব লাগে সেইটো গম পাই যাব ঠিক আছে আজিৰ এইখিনি বস্তু গম পালে আৰু ছায়েন্স টেকৰ যিমানখিনি বস্তু আহিব আমি এনেকৈ কৰি গৈ থাকিম ঠিক আছে জেনেৰেল ছায়েন্সৰ চিৰিজটো এনেকৈ কৰি গৈ থাকিম আৰু বহুত আছে গোটেই পঢ়িব দৰকাৰ নাই 2-এটা কুৱেশ্যন আহিব তাৰ কাৰণে ইম্পৰ্টেণ্টখিনি পঢ়ি গৈ থাকিম ঠিক আছে থেংক ইউ